নমস্কাৰ। ফেট লছ কৰিবলৈ তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। আমাৰ মানুহে কয় আমাৰ লাইফষ্টাইলটো অলপ উন্নত, আমি অলপ এনজয়মেন্ট কৰি ভাল পাওঁ। লাইফটো যদি এনজয় নকৰো কি হব? তো খানাটোত এনজয়মেন্ট নাই। খানাটো চব খাওঁ। এতিয়া মই কি মাছ মাংস নাখাওঁ নেকি? খাওঁ। মইতো ভিডিঅ' দেখাই আছো, ৰেচিপি দেখাই আছো। এনজয়মেন্ট অকল ৰেষ্টুৰেণ্টত গৈ খানাৰ ফটো উঠাই ফটোখন শ্বেয়াৰ কৰাটো এনজয়মেন্ট নহয়। লাইফত বহুত কিবা কিবি আছে। আপুনি অফ ডে এটাত ঘুৰিব যাওক, এডভেঞ্চাৰ টাইপ কিবা কৰক, বা ভাল এখন চিনেমা চাব যাওক। বিভিন্ন ধৰণৰ অপচন থাকিব পাৰে খানাটোৰ বাহিৰে। তো এতিয়া মোৰ আগতে এটা ভিডিঅ' দেখাইছে, মই বাহিৰত গলেও মই বস্তু খাওঁ, কিন্তু মই যিটো বস্তু নাখালে হৈ যায় সেই বস্তুটো নাখাওঁ। কিন্তু বাহিৰত গলে ফেমিলি লৈ গৈছো, তেওঁলোকে খাব, মই কি চাই থাকিম নেকি? ময়ো খাম। মই তেনেকুৱা বস্তু খাওঁ। গতিকে এবাৰ দেখাইছো দৈ খাইছো, বেলেগে মিঠা দৈ খাইছে, মই টেঙা দৈ খাইছো। অপচন বহুত আছে। আৰু এনজয়মেন্ট আৰু ষ্টেণ্ডাৰ্ড মেইনটেইনটো তেলে ষ্টেণ্ডাৰ্ড নবঢ়ায়। তেলটোতো চবেই খায়, প্ৰত্যেকটো ষ্টেণ্ডাৰ্ডৰ মানুহ, বিল' ষ্টেণ্ডাৰ্ড, হাই ষ্টেণ্ডাৰ্ড, মিডিয়াম, চবেই তেল নিমখ এইকেইটা খায়েই। সেইটো ষ্টেণ্ডাৰ্ড নাই। ষ্টেণ্ডাৰ্ডটো কেনেকে বঢ়াব? আপুনি হেল্ডি হৈ থকাটোহে আটাইতকে বেছি ষ্টেণ্ডাৰ্ড মেইনটেইন হয়। তো হোৱাট ইজ লাক্সাৰী লাইফ বুলি ক'লে ষ্টে হেল্ডি আফটাৰ 40, সেইটোহে আচলতে লাক্সাৰী লাইফ।